ডিজিটেল সলিউশ্যন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনাৰ গাঁও পঞ্চায়তত কিমান গড় আহিছে। পঞ্চায়তত আপোনাৰ নাম আছে নেকি? যদি পঞ্চায়তত আপোনাৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 2024-25 বৰ্ষত আপোনালোকে টকা লাভ কৰিব আৰু এইটো ভেৰিফিকেশ্যন লিষ্ট হয়। পঞ্চায়তত ভেৰিফিকেশ্যন হৈ আপোনাৰ পঞ্চায়তত গড়খন আহি গৈছে। এতিয়া যেতিয়া চৰকাৰে পইচা দিয়ে তেতিয়া আপোনাৰ বেংক একাউণ্টত যাব। আৰু মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ ব্লগত কিমান গড় আহিছে সেইটোৰ বিষয়ে বনাইছোঁ আৰু বহুত মানুহে কমেণ্ট কৰি আছিলে যে আমাৰ গ্ৰাম পঞ্চায়তৰ লিষ্টটো চাব লাগে। সেইকাৰণে আজি আমি এইটো ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কমেণ্টত যিটোৱে কয় মই সেইটো ভিডিঅ'ই বনাওঁ। সেইকাৰণে আজি এইটো ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে যদি চেনেলত নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট মই এই চেনেলত ৰেগুলাৰ দি থাকোঁ। এতিয়া এই লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা আপোনালোকে কেনেকৈ লিষ্টখন চাব, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ এটাই ষ্টেপ যদি আপোনালোকে ভুল কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে লিষ্টখন ওলাব নোৱাৰে। আৰু যদি কিবা অসুবিধা থাকে মোক কমেণ্টত জনাব। আৰু যদি বহুত মানুহ আছে যে মোবাইল থাকিলেও কিন্তু সিহঁতে লিষ্টখন চাব নোৱাৰে, ঠিক আছে, মোবাইলৰ জৰিয়তে লিষ্টখন চাব নোৱাৰে, সেইসকলক মই কৈছোঁ যদি আপোনালোকে নোৱাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক কমেণ্টত জনাই দিব, ঠিক আছে, যে আপোনাৰ কি দিব, আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো, আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দিব, তাৰপাছত আপোনালোকৰ ব্লকৰ নামটো দিব, তাৰপাছত আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নেমটো দিব, তাৰপাছত আপোনালোকৰ ভিলেজৰ নেমটো, গাঁৱৰ নামটো দিব। মই আপোনালোকক লিষ্টটো ওলাই দিম, ঠিক আছে, আৰু হোৱাটছআপ নম্বৰটো দি দিব যাতে আপোনালোকৰ লিষ্টটো মই হোৱাটছআপত দিব পাৰোঁ। আহক এই লিষ্টখন আপোনালোকে গ্ৰাম পঞ্চায়তৰ হোৱাইট লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এইটো জনাই দিম। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত দুই নম্বৰ যিটো অপশ্যন আছে স্ক্ৰল ডাউন কৰিব। প্ৰথম নহয় 2 নম্বৰ যিটো আছে PMAYG ৰিপৰ্ট F.6 FTO ট্ৰানজেকশ্যন চামাৰী, এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, এতিয়া ইয়াত অহাৰ পাছত আপোনালোকে ইয়াত এটা সোঁফালে এটা অপশ্যন দেখিব পাই আছে হোম বুলি, এই হোম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া মই বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব। স্কিপ কৰি চালে এটা ষ্টেপ ভুল হৈ গ'লে আপোনালোকে এইটো আপোনালোকৰ পঞ্চায়তৰ হোৱাইট লিষ্ট ডাউনলোড কৰিব নোৱাৰে, আৰু এই লিষ্টত আপোনালোকৰ নাম আহিলে আপোনালোকে 100% আপোনালোকে টকা লাভ কৰিব, ঠিক আছে। এতিয়া আপোনালোকে কি কৰিব, এনেকুৱা বহুতকেইটা ইণ্টাৰফেচ আহিব, বহুতকেইটা অপশ্যন আহিব। ইয়াতে আপোনালোকে কি কৰিব, প্ৰথম যিটো অপশ্যন দিয়া আছে ফিজিকেলি প্ৰগ্ৰেছ ৰিপৰ্ট, এইটো তলত 6 নম্বৰ এটা অপশ্যন দিয়া আছে, ঠিক আছে। এইটোত দিয়া আছে আপোনালোকৰ পঞ্চায়ত উইথ ইনকমপ্লিট হাউচ। এইটোৰ অৰ্থ হৈছে পঞ্চায়তত হাউচ আহি গৈছে কিন্তু এতিয়ালৈকে এটা কমপ্লিট হোৱা নাই। চৰকাৰে যেতিয়া পইচা দিব তেতিয়া আপোনালোকৰ হাউচখন কমপ্লিট হ'ব, ঠিক আছে। আৰু এইটো হাউচ 2024-25 বৰ্ষতে লাভ কৰিব, ঠিক আছে। এতিয়া আপোনালোকে কি কৰিব, 6 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকৰ প্ৰথমটো চিলেক্ট হৈ থাকিব, আপোনালোকৰ 2024-25 বৰ্ষত আপোনালোকে যিহেতু গড় লাভ কৰিব, আৰু এইটো 2024-25 বৰ্ষৰ লিষ্ট হয়, ঠিক আছে। তাৰপাছত 2 নম্বৰটো আপোনালোকক চিলেক্ট কৰিব নালাগে। 2 নম্বৰটো আছে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, চৰকাৰে আপোনালোকক ঘৰ বনাবলৈ পইচা দিব, ঠিক আছে। 2 নম্বৰটো দিব নালাগে। আপোনালোকে 3 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটোত আপোনালোকক আছাম, আপোনালোকৰ ষ্টেট যোনটো হয়, আমাৰ নিশ্চয় অসম, যদি আপুনি অসমৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে অসম চিলেক্ট কৰিব। তাৰপাছত 4 নম্বৰ আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, 5 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকৰ নামটো ইয়াতে দি দিব। ব্লকটোৰ নাম দিয়াৰ পাছত আপোনালোকে কি কৰিব, এইটো তাৰ পাছৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়া ইয়াত আপোনালোকৰ গ্ৰাম পঞ্চায়ত গাঁও পঞ্চায়তৰ নামটো ইয়াত দিব লাগিব। আপোনালোকে গাঁও পঞ্চায়ত কোনটো হয় সেইটো আপোনালোকে বিচাৰি উলিয়াই আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সকলোখিনি ফিল আপ হৈ গ'ল। তাৰপাছত আপোনালোকে এটা কেপচা কোড দেখি আছে,
এই কেপচা কোডটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই কণ্টেক্ট নম্বৰ দি ৰাখিম, সেই কণ্টেক্ট নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, মই ৰিপ্লাই দিম। ঠিক আছে, যদি আপোনালোকে লিষ্টখন ওলাব নোৱাৰে মই আপোনালোকক ওলাই দিম। ঠিক আছে, আপোনালোকে এইটো কেপচাৰটো দি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক ইয়াত আমি যিহেতু আমাৰ পঞ্চায়তৰ নামটো দিছোঁ, দিয়াৰ পাছত ইয়াত আপোনালোকে ইয়াত যে দিয়া হৈছিলে যে আপোনালোকৰ ব্লকৰ পাছত যে আপোনালোকে গ্ৰাম পঞ্চায়ত খুজিছিলে, ইয়াত আপোনালোকৰ গ্ৰাম পঞ্চায়ত দিয়াৰ পাছত আপোনালোকৰ গ্ৰাম পঞ্চায়তত কিমান গাঁও আছে, গ্ৰাম পঞ্চায়তৰ লগত কিমান জড়িত গাঁও আছে, এই গাঁওখনৰ নাম আহি যাব। যিহেতু এটা আছে বেৰবেৰী গাঁৱৰ হয়, এইটো হাউচ ইনকমপ্লিট 8, দুপাগুৰি গাঁৱত হাউচ ইনকমপ্লিট 4টা কৰাইছে, এটাও কমপ্লিট হোৱা নাই। এতিয়া কথাটো হ'ল যদি আপোনালোকে ধৰি লওক মোৰটো 2 নম্বৰটো মোৰ গাঁও হয়, এই গাঁওটো যিটো আপোনালোকৰ ইয়াত কোনো এটা অপশ্যন দেখি আছে যিমান লিখা থাকিব। ঠিক আছে, ইয়াত আপোনালোকৰ যিমান লিখা থাকিব ইয়াত আপোনালোক ইনকমপ্লিট হাউচ, ইয়াত মানে এটা হাউচো কমপ্লিট হোৱা নাই, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাওক আপোনালোকৰ নাম যদি ইয়াত থাকে আপোনালোকে 100% টকা লাভ কৰিব। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যোনে এই লিষ্টখন ডাউনলোড কৰিব নোৱাৰে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। ঠিক আছে, আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ বহুতৰ উপকাৰ হ'ব। কাৰণ বহুতে গাঁও পঞ্চায়তত যাব নোৱাৰে, কিন্তু ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কিন্তু সেইটো চাব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় পাই থাকিবলৈ, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। থেংক ইউ।